সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন ১০ নং বিলাসীপাৰা সমষ্টিত ৰাইজৰ মনৰ কথা জানিবলৈ আমি উপস্থিত আছোঁহি চাপৰত। আহকচোন আমি চাপৰৰ ভোটাৰ ৰাইজৰ মনৰ কথাৰ বুজ লওঁ। হয়, এই মুহূৰ্তত মই আছোঁ চাপৰৰ এখন হোটেলত আৰু মই ইয়াত আপোনালোক দেখাব বিচাৰিছোঁ যে ইয়াত বহুত কাষ্টমাৰ আহি উপস্থিত হৈছে আৰু তেখেতসকলৰ আমি মনৰ ভাৱ যি বিলাসীপাৰা ১০ নং বিলাসীপাৰা সমষ্টিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। মোৰ সৈতে আছে এজন ছিনিয়ৰ ভোটাৰ। আপুনি পৰিচয়টো দাঙি ধৰিব। হয়, নমস্কাৰ। মই ডাক্তৰ দেৱানন্দ অধিকাৰী। যে আমাৰ আগন্তুক যি বিধানসভা নিৰ্বাচন হৈ আছে, এই নিৰ্বাচনত আমি কিন্তু আমাৰ এজন যুৱ নেতা বিচাৰিছোঁ। আমাৰ যুৱ নেতা শ্ৰীযুত জীৱেশ ৰায় ডাঙৰীয়া, তেখেত কমতাপুৰৰ চিফৰ হয়, কমতাপুৰ অট'নমাছ কাউন্সিলৰ। আৰু তেখেতৰ যিটো তেখেতক আমাৰ এই সমষ্টিৰ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো ধৰণৰ ৰাইজৰ তেওঁৰ প্ৰতি মৰম আছে, আশীৰ্বাদ আছে। গতিকে মই ভাবোঁ যে আমাৰ আগন্তুক এই বিধানসভা সমষ্টিটোত যদি জীৱেশ ৰায়ক টিকট দিয়ে, তেখেতে জিকাটো আমাৰ 100% নিশ্চিত। হয়, এইদৰে ভোটাৰ ৰাইজে তেখেতসকলৰ মনৰ ভাৱ ব্যক্ত কৰিছে। মোৰ সৈতে আন এজন ভোটাৰ আছে। কি কি সমস্যা সমষ্টিটোত আছে? সমস্যা বহুত আছে, কিন্তু সমাধান একেবাৰে শূন্য হৈ গৈছে। গতিকে আমাৰ MLA নাথাকাৰ কাৰণে, দলীয় MLA নাথাকাৰ কাৰণে যিটো অৱস্থা হৈছে, আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, আমাৰ পূৰ্বৰ যি সমষ্টিবোৰৰ যি কি কৰিছে, বিজেপি আমাৰ নেতৃত্ব প্ৰদান কৰিছে, সেই নেতৃত্ব কোনো নাম নাই, কোনো গণভিত্তিহীন আৰু গণবিচ্ছিন্ন এজন ব্যক্তিক এই সমষ্টিৰ দায়িত্বটো দিয়া হৈছে, যাৰ কাৰণে কোনো জাতি জনগোষ্ঠীৰ লগতে সম্পৰ্ক নাই। গতিকে আমি এইবাৰ বিচাৰিছোঁ, আমি জীৱেশ ৰায়ক একজন নতুন প্ৰজন্মৰ এজন পৰিৱৰ্তনৰ আশাৰে আমি জীৱেশ ৰায়ক বিচাৰিছোঁ। আৰু জীৱেশ ৰায়ক যদি প্ৰাৰ্থিত্ব দিয়া হয়, জিকাৰ দায়িত্বটো আমি ল'ম। ধন্যবাদ। এইটো দেখা গৈছে সমস্যাৰ যে আৰু কিছু ব্যক্তি আছে মোৰ সৈতে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম। বিগত ৫ বছৰ আপোনাৰ AUDFৰ দখল আছিল, কিবা উন্নয়ন হৈছেনে সমষ্টিটোত? হয়, যোৱা 5 বছৰত আমাৰ UDFৰ পৰা MLA আছিল। MLA জনে ক'ত কি কাম কৰিছে আমি দেখাই নাপালোঁ। আচলতে আমাৰ ইফালে কোনো MLA জনে উন্নয়ন কৰা নাই। আৰু যোৱা নিৰ্বাচনত এই সমষ্টিত বিজেপি দলৰ যিজন কেণ্ডিডেট আছিল, সেই কেণ্ডিডেটজন 59,000 ভোটত হাৰিছিল। সেইকাৰণে আমি আজি 10 নং বিলাসীপাৰা সমষ্টিৰ নাগৰিক হিচাপে মই দিলীপ অধিকাৰীয়ে আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এটা আবেদন, আমাৰ দাবী, সমষ্টিবাসী ৰাইজ হিচাপে দাবী যে আমাৰ যে কাৰ্যক্ষম যুৱনেতা শ্ৰীযুত জীৱেশ চন্দ্ৰ ৰায়ক আগন্তুক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আমি বিভিন্ন যি বিলাসীপাৰা 10 নং সমষ্টিৰ জাতি জনগোষ্ঠী আছোঁ, তেখেতক আমি জিকাই আমাৰ বিজেপি দলত উপহাৰ দিব পাৰিম বুলি আমি নিশ্চিত। দেখা গৈছে যে তেখেতসকলে কিছু মনৰ কথা ব্যক্ত কৰিছে আগন্তুক যি বিধানসভা নিৰ্বাচনলৈ। আচ্ছা দাদা, সমস্যা কি কি আছে এই সমষ্টিটোত এতিয়া সমাধান হ'বলৈ বাকী আছে যি আপুনি ভাবে? সমস্যা যোৱাটো 5 বছৰ আমাৰ AUDFৰ বিধায়ক আছিল। সমস্যা আপোনালোকে এই হোটেলখনৰ কাষতে চাব, আমাৰ IBটো বিকল হৈ আছে। এনেকুৱা ধৰণৰ বহুত সমস্যাৰে আমাৰ সমষ্টিটো জৰ্জৰিত হৈ আছে। আৰু এই যোৱাবাৰ যেনেকৈ আমাৰ অলপ আগতে এজন গ্ৰাহকে ক'লে ইতিমধ্যে যে 59,000 ভোটত ব্যৱধানত আমাৰ বিজেপিৰ প্ৰাৰ্থীজন পৰাস্ত হৈছিল। এইবুলিও যদি তেনেকুৱা ধৰণৰ কিবা ধৰণৰ ৰাজ্যিক নেতৃত্বই চিন্তা কৰিছে, তেনেহ'লে এইবুলিও আমি সুফল দেখা নাপাম। গতিকে আমি ৰাজ্যিক নেতৃত্বত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, তেখেতে যাতে এইবাৰ আমাৰ সমষ্টিত এজন যুৱ নেতা, সকলো জাতি জনগোষ্ঠীৰ লগত সমিল মিলেৰে চলি থকা এজন যুৱ নেতা যাতে সমষ্টিৰ উন্নয়ন কৰিব পাৰে, তেখেতক যেনেকৈ আমাৰ জীৱেশ ৰায় বৰ্তমান আছে, তেখেতক প্ৰাৰ্থিত্ব দিলে আমি জানো সব জনগোষ্ঠীৰ লগত আমি আমাৰ ফোনৰ যোগেৰে কি অলপ হ'লেও কথা বতৰা হয়। তেখেতে কৈছে যে আমি যদি জীৱেশ ৰায়ক টিকট দিয়ে আমি নিশ্চিতভাৱে তেখেতক জিকাই লৈ যাব পাৰিম। আৰু এগৰাকী মহিলা আছে, বাইদেউ কি ক'ব, কাক বিচাৰে? জীৱেশ ৰায়ক বিচাৰোঁ আমি, কাৰণ প্ৰতিটো জনগোষ্ঠীয়ে তেওঁক বিচাৰে, তেওঁ জিকিব বুলি আমি আশা ৰাখিলোঁ। কি কি সমস্যা সমাধান কৰিবলৈ এতিয়া বাকী আছে? সমস্যা বহুত আছে আমাৰ চাপৰত IBটো যেনেকুৱা অৱস্থা হৈ আছে, শৰৎ সিংহৰ কিবাটো অসুবিধাত পৰি আছে, লেতেৰা হৈ থাকে, এইবিলাক
মানে উন্নয়ন নাই, আমাৰ বহিব লগা ঠাই এখন নাই, যিহেতু বাহিৰৰ পৰা আমাৰ ইমান ডাঙৰ ডাঙৰ নেতাসকলে আহে, IB-টোত বহিব লগা নাই, আমাৰ ৰাস্তাৰ পাতে বহিব লগাও হয়, কিমান সময় এনেকুৱা আছে, এই সমস্যাবিলাক সমাধান হ'ব লাগে আৰু কি। হয়, এইদৰে দেখা গ'ল যে 10 নং বিলাসীপুৰা সমষ্টিৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত কাক এইবাৰ তেখেতসকলে চিলেক্ট কৰে সেয়া হ'ব। লক্ষণীয় আৰু এগৰাকী ব্যক্তি আছে মোৰ সৈতে, কি ক'ব, কিহৰ সমস্যা আপোনালোকৰ? নমস্কাৰ, মোৰ নাম হামিদুৰ ৰহমান, মই চাপৰ টাউনৰ বাসিন্দা। কি সমস্যা? সমস্যাটো বহুতেই আছে, সমস্যা বহুত আছে। ইয়াৰ আগত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কেণ্ডিডেটজন হাৰিলে, হাৰাৰ পিছত আমাৰ শামছুল উদয় পালে AUDF-ৰ, তেখেতে সিমান কাম কৰিব পৰা নাই। এইবাৰ কাক বিচাৰে? এইবাৰ এজন যুৱ নেতা বিচাৰোঁ, তে আমাৰ 10 নং বিলাসীপুৰা সমষ্টিত আমাৰ মেজৰিটি দেশী মানুহ, 1 নম্বৰত দেশী মানুহ প্ৰায় 90,000 ভোট। তে গতিকে আমাৰ দেশী মানুহখিনিও আমাৰ যুৱ নেতা বিচাৰি আছে। কাক বিচাৰে? জীৱেশ ৰায়ক বিচাৰি আছে, তেখেতে হ'লে বেছি ভাল হ'ব। হয়, এইদৰে তেখেতসকলৰ যি মনৰ কথা আমাৰ NKTV জৰিয়তে জনালে। 10 নং বিলাসীপুৰা সমষ্টিত এইবাৰ কি হ'ব সেয়া লক্ষণীয় হ'ব 26-ৰ যি ফলাফলক লৈ।